আজি চোৱা ক্লাছ 10ৰ চেপ্টাৰ নম্বৰ 6 ট্ৰাইএংগেলছৰ এক্সাৰসাইজ কিমান 6.1 ঠিক আছে। এইটো আলোচনা কৰিম। দুটা কথা আছে, সিম্পলি আছে, এইটো ভালকৈ চাবা, মনোযোগ দি চাবা, ঠিক আছে। তো এইটো সিমিলার বুলি এটা কথা আছে। সিমিলার মানে কি? সিমিলার ফিগার আছে যে সিমিলার ফিগার কি? সিমিলার ফিগার হ'ব গ'লে সেম শেপ লাগিব, এইটো ম্যান্ডেটরি হৈছে। সেম শেপ হ'ব লাগিব, বাট সাইজ আর মে নট বি ইকুয়াল। তো এইটো সাইজটো সৰু ডাঙৰ হ'ব পাৰে, এইটো প্ৰব্লেম নাই, কিন্তু আকাৰটো সেম হ'ব লাগিব, শেপটো সেম হ'ব লাগিব, দেখাত একে হ'ব লাগিব, বুজি পাইছা? এতিয়া চোৱা আৰু এটা বস্তু, কংগ্ৰুৱেণ্ট। কংগ্ৰুৱেণ্ট কংগ্ৰুৱেণ্ট কি? কংগ্ৰুৱেণ্ট হৈছে কনগ্ৰুৱেণ্ট হৈছে এইটো এজ এ টিজ তাৰ মানে এইটো সাৰ্কেল, সাপোজ এইটো সাৰ্কেল, এইটো সাৰ্কেল হ'ব লাগিব, একদম এজ এ টিজ, সেম শেপ, এইটো সেম শেপ, সাইজও সেম হ'ব লাগিব, হৈছে সেম শেপ, এইটো সেম শেপ হ'ব লাগিব আৰু সাইজও সেম হ'ব লাগিব, সাইজ সেম। আৰু যদি এংগেল থাকে এংগেলবিলাক সেম, আৰু যদি কি থাকে সাইড থাকে সাইডবোৰো সেম হ'ব লাগিব। তো এইটো কয় কংগ্ৰুৱেণ্ট, হৈছে। তো এতিয়া চোৱা কুৱেশ্যন নম্বৰ 1 কি কৈছে? ফিল ইন দ্য ব্লাংকছ, ফিল ইন দ্য ব্লাংকছ। এইটোৰ পৰা 1 নম্বৰ কুৱেশ্যন কৈছে অল সাৰ্কেলছ আৰ ড্যাশ, কনগ্ৰুৱেণ্ট হ'ব নে সিমিলাৰ হ'ব? তো সার্কেলস, অল সার্কেলসর কথা কৈছে। এইটো এটা ডাঙৰ সার্কেল আছে, এইটো এটা সৰু সার্কেল আছে, তাতকৈ এটা সৰু সার্কেল আছে। তো এইটো কি হ'ব? কনগ্ৰুৱেণ্ট হ'ব নে সিমিলাৰ হ'ব? তো এইটো সিমিলাৰ হ'ব, দেখাত একে, কিন্তু সাইজটো সৰু ডাঙৰ আছে, সৰু ডাঙৰ হ'ব পাৰে। তো এইটো কি ক'ম? সিমিলাৰ বুলিয়ে লিখিম। কি হ'ব ইয়াত? সিমিলাৰ হ'ব, ইয়াত লিখিম সিমিলাৰ হ'ব। তো 2 নম্বৰটো চোৱা কি কৈছে? 2 নম্বৰটা কৈছে অল স্কোয়ার্স আর সিমিলার অর কংগ্রুয়েন্ট। তো স্কোয়ার্স তো যিকোনো সাইজৰ হ'ব পাৰে, এইটো সৰু আছে, তাতকৈ ডাঙৰ আছে, তাতকৈ ডাঙৰ আছে, হয় না? তো এইটো কি কৰিম? এইটো সাইজটো বেলেগ বেলেগ, বাট কি আছিল শেপটো দেখাত কি সেম, দেখাত কি সেমে, সব স্কোয়ারে হয় না? তো এটা সিমিলার বুলি লিখিম। তো কি হ'ব? এটা সিমিলার হ'ব। তো এটা সিমিলার। 3 নম্বরটা কি আছে? অল ট্রায়াঙ্গেলস আর সিমিলার, অল ড্যাশ ট্রায়াঙ্গেলস আর সিমিলার। এটা তো আইসোস্কেলস ট্রায়াঙ্গেলস আর এটা আছে ইকুইলেটারাল ট্রায়াঙ্গেল। তো চোৱা আইসোস্কেলস ট্রায়াঙ্গেল কেনেকুৱা? এইটো দুটা সাইড, এইটো কি আছিল ডাঙৰ, ধৰিছো এইটো 3 আছে, 3 সেন্টিমিটার, এইটো 3 সেন্টিমিটার, এইটো 2 সেন্টিমিটার, এইটো সাপোজ কি আছে 4 সেন্টিমিটার আছে, এইটো 4 সেন্টিমিটার আছে, এইটো 2 সেন্টিমিটার আছে। তো তার মানে কি আইসোস্কেলস ট্রায়াঙ্গেলত কি আছিল? দুটা সাইড ইকুয়াল হয়, দুটা সাইড ইকুয়াল আৰু আনটো আনইকুয়াল হয়, হৈছে। তো আৰু এটা কৈছে ইকুইলেটারাল ট্রায়াঙ্গেল। তো ইকুইলেটারাল ট্রায়াঙ্গেল চোৱা, এইটো তিনিটা সাইড, 3 সাইডস আর ইকুয়াল। তো এইটো 2 হলে এইটো 2 সেন্টিমিটার, এইটো 2 সেন্টিমিটার, এইটো সৰু আছে সাপোজ, তো এইটো 1 সেন্টিমিটার, এইটো 1 সেন্টিমিটার, এইটো 1 সেন্টিমিটার। তো এতিয়া এইটো কৈছে অল ড্যাশ ট্রায়াঙ্গেলস আর সিমিলার। তো এইটোত কোনটো সিমিলার হ'ব? কাৰণ এইটোৰ সাইজটো ডাঙৰ হলে, সৰু ডাঙৰ হলে এংগেলবোৰো কি হ'ব? কিবা চেঞ্জিং আহিব পাৰে, কিন্তু এইটোত ইকুইলেটারালত কি হয়? সেম এংগেল হ'ব, সেম সাইড হ'ব, দেখাত সেম, হৈছে। এইটো শেপ সেম। তো আমি এইটোত কি লিখিম? ইকুইলেটারাল ট্রায়াঙ্গেল বুলি লিখিম, হ'ব। নেক্সট 4 নম্বৰ কি কৈছে? 2 polygons of the same number of sides are similar if a number কি কৈছে? their corresponding angles are dash and b number কি কৈছে? their corresponding sides are dash, হ'ব। তো ইয়াত কি কি অপশন আছে? ইকুয়াল আছে আৰু এটা প্ৰপৰশনাল
আছে। তো এতিয়া চোৱা 4 নম্বৰ, এইটো এটা পলিগনছ, নহ'লে কি হ'ব, এটা ট্ৰায়েংগেলে লোৱা, এইটো এটা ট্ৰায়েংগেল, এইটো এটা ট্ৰায়েংগেল হৈছে। এই দুটা কি হ'ল, পলিগনছ। এইটো এটা, এই দুটা পলিগনছ, ইয়াতো এই দুটা পলিগনছ, হয়নে? তো কৈছে পলিগনছৰ এংগেলছ কি হ'ব আৰু ছাইড কি হ'ব। তো এংগেলছ কেইটা, ছাপ'জ এইটো পলিগনছ হয় এই দুটা, তো কি হ'ব, এংগেল কেইটা ছেম হ'ব লাগিব, এংগেল কেইটা ছেম হ'ব লাগিব, ইকুৱেল। আৰু ছাইডবোৰ কি হয়, ছাইডৰ ৰেচিঅ' মানে প্ৰপৰ্শ্যন, মানে কি যে ৰেচিঅ'ৰ ইকুৱেল, ৰেচিঅ' হ'ব, ছাইডৰ ৰেচিঅ'ৰ ইকুৱেল বুজায়। তো এইটো কি হ'ব, এই দুটা ছাপ'জ পলিগনছ আছে, এই দুটাৰ ছাইডৰ কি হ'ব, ৰেচিঅ' যে আছে, এইটো কি হ'ব, প্ৰপৰ্শ্যন হ'ব, মানে ইকুৱেল হ'ব, হৈছে। আৰু এংগেলছ মানে কি, এইটো এংগেল, এইটো এংগেল, এইটো এংগেল, এইটো এংগেল, মানে এইটোৰ এটা এংগেল, এইটোৰ এটা এংগেল, এজ ইট ইজ হ'ব। তো এইটো ক'ব কি, পলিগনছৰ এংগেলছৰ ইকুৱেল, হৈছে। তো এতিয়া আমি এইটোৰ এনচাৰ কি লিখিম, পলিগনছৰ কি হয়, ছাইডবোৰ ইকুৱেল হয়, সৰি এংগেলছবোৰ ইকুৱেল হয়, পলিগনছৰ এংগেলছবোৰ ইকুৱেল হয়, আৰু ছাইডবোৰ কি হয়, প্ৰপৰ্শ্যন হয়। বুজি পাইছা, প্ৰপৰ্শ্যনাল কি হয়, প্ৰপৰ্শ্যনাল হয়। তো নেক্সট 2 নম্বৰ কি কৈছে, ইয়াত দুটা শ্বেপ আছে, কি কৈছে, কুৱেশ্যন আছে, চিমিলাৰ ফিগাৰ্ছ আৰু এটা কৈছে নন চিমিলাৰ ফিগাৰ্ছ। তো কৈছে গিভ 2 ডিফাৰেণ্ট এক্সাম্পলছ অফ পেয়াৰ অফ চিমিলাৰ ফিগাৰ্ছ, তাৰমানে চিমিলাৰ ফিগাৰ্ছৰ এক্সাম্পল কৈছে। তো চিমিলাৰ ফিগাৰ কি কি হ'ব পাৰা, চাৰ্কেল ল'ব পাৰা, স্কুৱেৰ ল'ব পাৰা, দুটা ৰেক্টেংগেল ল'ব পাৰা, হয়নে? এটা ৰেক্টেংগেল ল'লা, এনেকুৱা সৰু ল'লা, আৰু এটা কি ল'লা, ডাঙৰ ল'লা, এনেকৈ, হৈছে। ৰেক্টেংগেল দুটা কি হ'ল, চিমিলাৰ হ'ল। নাইবা স্কুৱেৰ, এটা সৰু স্কুৱেৰ ল'ব পাৰা, আনটো ডাঙৰ স্কুৱেৰ ল'ব পাৰা, অলপ হ'ল নহয়, স্কুৱেৰ দুটাও চিমিলাৰ হ'ল। আৰু চাৰ্কেলো ল'ব পাৰা, এইটো এটা সৰু চাৰ্কেল, এইটো এটা ডাঙৰ চাৰ্কেল, হৈছে। তো আমি কি লিখিম, স্কুৱেৰ এটা লিখিম, এটা এনচাৰ এটা লিখিম ৰেক্টেংগেল, হ'ব। তো নন চিমিলাৰ ফিগাৰ্ছ 2 নম্বৰটো কি কৈছে, নন চিমিলাৰ ফিগাৰ্ছ। তো নন চিমিলাৰ ফিগাৰ্ছত মানি লোৱা, এইটো কি, এটা চাৰ্কেল লোৱা, এটা ট্ৰায়েংগেলছ লোৱা, তাৰমানে এটা চাৰ্কেল, এটা ট্ৰায়েংগেল, এই দুটাতো ছেম নহয়, ছেম শ্বেপ নেকি, নহয়। তো এইটো কি হ'ব, নন চিমিলাৰ, বুজি পাইছা। আৰু এটা কি ল'বা, স্কুৱেৰছ আৰু ৰেক্টেংগেল, এইটো এটা, এইটো কি হ'ল, এইটো স্কুৱেৰ হ'ল, আৰু এইটো কি হ'ল, ৰেক্টেংগেল হ'ল। তো এই দুটাতো ছেম দেখাত নহয়, শ্বেপটো কি ছেম নহয়, তো এইটো কি হ'ব, নন চিমিলাৰ হ'ব, বুজি পাইছা। তো এইটো এটা এক্সাম্পল ল'বা, এইটো এটা এক্সাম্পল ল'বা নন চিমিলাৰ ফিগাৰ্ছত, হয়নে? নেক্সট 3 নম্বৰ কি কৈছে চোৱা, 3 নম্বৰ কি কৈছে, ষ্টেট ৱেদাৰ দ্য ফলোয়িং কোৱাড্ৰিলেটাৰেলছ আৰ চিমিলাৰ অৰ নট। তো এই দুটা ফিগাৰ দিয়া আছে, ফিগাৰৰ পৰা ক'ব গৈছে যে এই দুটা চিমিলাৰ হয় নে নাই, যদি চিমিলাৰ হয় কিয়, আৰু যদি চিমিলাৰ নহয় কিয়, বুজি পাইছা। তো এটাতো চিমিলাৰ নহয়, দেখাতে ছেম নহয়, দেখাত ছেম নেকি, ছেম নহয়, একে হ'ব লাগিব দেখাত। তো এইটো কি হ'ব, নন চিমিলাৰ হ'ব। তো এইটো আমি লিখিম, দে আৰ নট চিমিলাৰ বিকজ দে হ্যাভ, বিকজ কি, শ্বেপ আৰ ডিফাৰেণ্ট, এইটো লিখিলেও হ'ব, বা শ্বেপ আৰ নট ছেম, হ'ব। শ্বেপ আৰ, বিকজ শ্বেপ আৰ নট ছেম, এনেকৈ লিখিলেও হ'ব। তো নেক্সট 4 নম্বৰটো চোৱা, কৈছে হুইচ অফ দ্য ফলোয়িং আৰ ডেফিনেটলি চিমিলাৰ টু ইচ আদাৰ, হুইচ অফ দ্য ফলোয়িং আৰ ডেফিনেটলি চিমিলাৰ টু ইচ আদাৰ। তো এইটোত কৈছে এনি টু ৰম্বাছ, ৰম্বাছ কোনটোক কয়, এইটোক কয় ৰম্বাছ, এইটোক কয় ৰম্বাছ, হৈছে। এইটোক কি কয়, ৰম্বাছ। তো এইটোত কি কৈছে, দুটা ৰম্বাছৰ কথা কৈছে, এইটো এটা ৰম্বাছ, এইটো এটা ৰম্বাছ, হৈছে। আৰু এইটোত কৈছে নেক্সট এনি টু ৰাইট এংগেল ট্ৰায়েংগেলছ, আৰু এটা কৈছে কি ৰাইট এংগেল ট্ৰায়েংগেলছ, এইটো এটা ৰাইট ট্ৰায়েংগেলছ, এইটো এটা ৰাইট ট্ৰায়েংগেলছ, এইটো 90 ডিগ্ৰী হয়, হয়নে, হ'ব। আৰু এটা কৈছে এনি টু ৰেগুলাৰ পেণ্টাগনছ, পেণ্টাগনছ কেনেকুৱা, পেণ্টাগনছ এনেকুৱা, হয়নে।
এটা সাইড দুটা সাইড তিনিটা সাইড চাৰিটা সাইড এটা পাঁচটা হল না পেন্টাগন এনেকুৱা হ'ব এনেকুৱা হ'ব এটা সাইড দুটা সাইড তিনিটা সাইড চাৰিটা সাইড পাঁচটা সাইড হ'ব তো এইটো পেন্টাগন তো এইটো এনেকুৱা এইটো পেন্টাগন এইটো অলপ হৈছে এনেকুৱা হ'ব তো এইটো পেন্টাগন কয় এটা সাইড দুটা সাইড তিনিটা চাৰিটা পাঁচটা সাইড হ'ব আৰু এটা কৈছে এনি টু আইসোস্কেলস ট্ৰায়াঙ্গেলস এনেকুৱা হয় না তো এই দুটা সাইড সেম এই দুটা সাইড সেম আইসোস্কেলস ট্ৰায়াঙ্গেলৰ কি দুটা সাইড ইকুৱেল হয় না তো এতিয়া কৈছে কোনটো এনসার হ'ব কোনটো সিমিলার হ'ব এইটো কৈছে ইয়াৰ পৰা তো সিমিলার বুলি ক'লে কি কৰিম ডেফিনেটলি সিমিলার কৈছে এইটো ডেফিনেটলি সিমিলার তো পেন্টাগনৰ কি আছিল 274 আই থিংক এংগেলস হয় গোটেইখিনি সরি 540 এংগেলস হয় হ'ব 540 এংগেল এইটো গোটেইখিনি তো আমার এনসার হ'ব এইটো পেন্টাগনটোত কি আছে পাঁচটা সাইড আছে এংগেলবোৰো ইকুৱেল আছে আৰু দেখাত কি হ'ব হ'ব তো আমাৰ এনসারটো হ'ব পেন্টাগনস তো এটোর এনসারটো হ'ব তোমাৰ সি নম্বৰটো এনসারটো কি হ'ব সি নম্বৰটো হ'ব এনসার হৈছে 4 সি নম্বৰটো হ'ব এনসার 5 নম্বৰটো চোৱা ইয়াত কৈছে এটা দুটা স্টেটমেন্ট দিয়া আছে এটা হৈছে ইফ 3 sides of a triangle are equal to 3 sides of another triangle then the triangles are congruent হ'ব তো কৈছে 3 sides of a triangle are equal to 3 sides of another triangle তাৰ মানে ইয়াত কি কৈছে 5 নম্বৰটো কি কৈছে যে কৈছে 3 sides of triangle suppose ইয়াত দুটা triangle আছে ইয়াত দুটা triangle আছে হৈছে তো এইটো 2 সেন্টিমিটার আছে এইটো 2 সেন্টিমিটার আছে suppose বা এইটো 2 সেন্টিমিটার আছে এইটো 2 সেন্টিমিটার হ'ব এইটো 2 সেন্টিমিটার হ'ব এইটো 2 সেন্টিমিটার হ'ব নাইবা 3 মানে সেম suppose এইটো এইটো এটা আছে এইটো এটা ট্রায়াঙ্গেল আছে তো এইটোৰ কি আছে এই সাইডটো আৰু এই সাইডটো এই সাইডটো এই সাইডটো এই সাইডটো এই সাইডটো বুজি পাইছা ইয়াত এটা দিলো হ'ব তো ট্রায়াঙ্গেলসৰ কি কৈছে সাইড 3 সাইডস আছে এই 3 সাইডস ইকুৱেল টু আনাদাৰ ট্রায়াঙ্গেল এইটো ট্রায়াঙ্গেলৰ সেম ইকুৱেল এইটো কথা ঠিক আছে তো দেন দ্য ট্রায়াঙ্গেলস আর কনগ্রুয়েন্ট তো তেতিয়া কি হ'ব ট্রায়াঙ্গেলটো কনগ্রুয়েন্ট হ'ব তো কনগ্রুয়েন্ট হ'ব গলে কি হয় ট্রায়াঙ্গেলসৰ কি হয় সাইড এটা প্ৰপাৰ্টি আছিল হয় না এটা সাইড আছিল আনটো কি আছিল এংগেল আছিল এটা এংগেল আছিল হয় না এনেকুৱা আছিল নহয় তো সাইড এইটো মানে কি তিনিটা সাইড সেম আছে তো এইটো কনগ্রুয়েন্ট হ'ব এই কথাটো কি ট্ৰু হয় না স্টেটমেন্ট 1 কি আছিল ট্ৰু আৰু স্টেটমেন্ট 2 কি কৈছে ইফ 3 angles of a triangle are respectively equal to 3 angles of another triangle then the two angles are congruent তো এটা চোৱা দুটা ট্রায়াঙ্গেলৰ কথা কৈছে এইটো এটা ট্রায়াঙ্গেল তো এংগেলবোৰ ইকুৱেল নহ'বও পাৰে সাইড ইকুৱেল কৈছে বাট এংগেলবোৰ ইকুৱেল নহ'বও পাৰে হৈছে তো এইটোৰ কাৰণে এই কথাটো ফলস হ'ব এই কথাটো কি হ'ব ফলস হ'ব তো এইটোৰ পৰা আমি কি কোনটো এনসার বাছি ল'ম তে চোৱা 1 নম্বৰ কৈছে 1 is correct 2 is false B number কৈছে both 1 and 2 are false C number কৈছে both 1 and 2 are correct D number কৈছে 1 is false and 2 is correct তো আমার आंसर তো কি হ'ব 1 A number आंसर হ'ব A number आंसर হ'ব 1 is correct 2 is false এইটো आंसर হ'ব
বুজি পাইছা তো এটা চেপ্টাৰ শেষ হ'ল তো নেক্সটত কি কৰিম 6.2 কৰিম এটা নেক্সট ভিডিঅ'ৰ কাৰণে তোমালোকে কি কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে ভিডিঅ'বোৰ সময়মতে পাই যোৱা